18 জানুৱাৰীয়ে অসম ভাওনা সমাৰোহ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰঙাক্ষেত্ৰত যিটো যিসকল 10,000 প্ৰথম যিহেতু 10,000 আয়তী আছিলে যিটো নাম পৰিৱেশন কৰিব সেই নামটোৰ যিহেতু প্ৰথম নামটো আপুনি লিখিছে হয় হয় নামটো আপুনি লিখিছে নামটো কোনে সুৰ কৰিছে নাম সুৰটো অৱশ্যে আমাৰ মাজুলীত প্ৰচলিত সুৰ এই আমি সুৰ সংযোজনহে কৰিছোঁ আৰু নামভাগৰ লিখনিটো আমি কৰিছোঁ যদিও আমাৰ সত্ৰাধিকাৰ প্ৰভুৰ লগত আলোচনা কৰি আমাৰ এখন সমিতি আছে দিহানাম প্ৰস্তুতি সমিতি আমাৰ তাত উপদেষ্টা মণ্ডলী আছে আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ অনুসৰি নামষাৰ আমি লিখিছোঁ কিন্তু সকলোৰে এই ক্ষেত্ৰত মানে সহযোগিতা আছে বা মতামত আছে ধৰি লওক মই আপোনাৰ নামটো জানো হ'লেও আপোনাৰ মুখৰ পৰা কৈ দিয়ক যিহেতু চবেই জানিব বিচাৰিছে এই নামটো কোনেনো প্ৰথম লিখিছে চবেই জানিব বিচাৰিছে প্ৰথম নামটো কৈ দিব হয় আমাৰ নাম শ্ৰী ইন্দ্ৰেশ্বৰ নাথ ঘৰ মাজুলীৰে গড়মূৰ সমীপৱৰ্তী গাঁও পুৰণিবাৰী গাঁৱত হয় তাৰপৰা যিটো মানে সুৰ দিছে এই সুৰ যি আয়তীয়ে দিছে আয়তী দুগৰাকীৰ নামটো কৈ দিব নেকি আয়তী দুগৰাকী এগৰাকী হ'ল আমাৰ কবিতা বৰা তেখেতৰ ঘৰ সত্ৰৰ ওচৰতে যোগিনধাৰী গাঁৱত আৰু আনগৰাকী হ'ল দক্ষিণপাট কলিতা গাঁৱত ঘৰ তেখেতৰ নাম হ'ল হিমাদ্ৰী দত্ত আৰু তেখেত অৱশ্যে মহিলা নহয় যুৱতী মাজুলী মানে যি যোনে সুৰ দিছে সেইটো গাইছে হয় হয় নহয় যোনে সুৰ দিছে মানে সুৰখিনি আমি প্ৰস্তুত কৰি দিয়া হৈছে আৰু তেওঁলোকে কণ্ঠদান কৰিছে হয় হয় আমি লিখি কথাখিনি লিখি দিয়া হৈছে সুৰ সংযোজন কৰি দিয়া হৈছে তেখেতসকলক মানে যেনেধৰণে পৰিৱেশন কৰিলে ভাল হয় আৰু সেই সুৰটো তেখেতসকলক দিয়া হৈছে আৰু তেওঁলোকে মানে যথেষ্ট ভাল উন্নত মানদণ্ডৰে পৰিৱেশন কৰিছে বুলি মই ভাবোঁ মই ৰেকৰ্ডিংটো যিটো পাইছোঁ ৰেকৰ্ডিংটো কমেও আধা ঘণ্টাৰ ওপৰত আছে ন 31 মিনিট কিমান ছেকেণ্ড হয় 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 এইটো কিমান সময় হ'ব তাততো লাইভ হ'ব তাত আমাৰ মানে ট্ৰেক বজাৰ ব্যৱস্থা নাথাকিব প্ৰথম আমি গম পাইছোঁ যে তাত মানে ৰেকৰ্ডিংটো যিহেতু ট্ৰেকটো লগাই দিয়া হ'ব কিন্তু তাত ট্ৰেকটো লগাই দিয়া নহ'ব আৰু লাইভেই হ'ব কাৰণ আমাৰ সকলো প্ৰেক্টিচ হৈ আছে আৰু লাইভ কৰিলে সেইদিনা সুবিধা হ'ব কাৰণ ট্ৰেকটোৰ লগত আৰু সেইদিনা যদি গোৱা যায় যদি অকণমান অমিল হ'লে অসুবিধা হ'ব গতিকে লাইভ গালে হয়তো সকলোৱে সুবিধা পাব মাজুলী মানে চব জেগাৰ পৰা চব প্ৰান্তৰ পৰাই আহিব আয়তীসকল আহিব তেওঁলোকৰ অহা যোৱা খৰচটো বহন কৰিছে নে নাই নিজে আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে কোৱা মতে আমাৰ মাজুলীখিনি পঞ্চায়তক দায়িত্ব দিয়া হৈছে আৰু পঞ্চায়তসমূহে তেওঁলোকক অনা নিয়াৰ ব্যৱস্থা কৰা কৰিব মাজুলী বাহিৰৰখিনি আমাৰ দায়িত্ব লোৱা হোৱা নাই আচলতে প্ৰাৰম্ভণিতেই প্ৰভু ঈশ্বৰে মাজুলীখিনিক লৈ পেলাই এই অনুষ্ঠানটো কৰাৰ পৰিকল্পনা কৰিছিল কিন্তু বাহিৰৰ মহিলাসকলে ক'লে যে আমি নিজৰ খৰচতে যাম গতিকে তথাপি আমি অনুষ্ঠানটোৰ পৰা আমাক প্ৰভু বঞ্চিত নকৰিব গতিকে আমিও সহযোগ কৰিম তেতিয়া এনেকুৱা এটা অনুষ্ঠানত যিহেতু অংশগ্ৰহণ কৰিব পৰাটো ভাগ্য লাগিব বহুত কপালৰ লিখনৰ পাছতহে এনেকুৱা এটা অনুষ্ঠানত যিহেতু ভাগ ল'ব পাৰিব সেইকাৰণে চবেই আগ্ৰহী মানে সকলোৱে আগ্ৰহী আৰু এইখিনিতে আমাৰ আউনীআটী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুলৈ আমাৰ সমিতিৰ তৰফাই নহয় মাজুলী সকলো মাজুলীবাসীয়ে তেখেতৰ যি এই প্ৰচেষ্টা তেখেতৰ যি এইটো মহৎ প্ৰচেষ্টা সেই প্ৰচেষ্টালৈ সকলোৱে সহযোগ আগবঢ়াইছে আৰু সকলোৱে তেখেতক আন্তৰিকভাৱে আশীৰ্বাদ প্ৰদান কৰিছে যে প্ৰভু ঈশ্বৰ এইদৰে দীৰ্ঘ দিন জীয়াই থাকক সুদীৰ্ঘকাল জীয়াই থাকক সুস্বাস্থ্যৰে জীয়াই থাকক আৰু এইদৰে মহৎ অনুষ্ঠান আয়োজন কৰি আমাৰ মাজুলীৰ গৌৰৱ বিশ্ব দৰবাৰতে প্ৰতিষ্ঠা কৰক আমাৰ বিশিষ্ট কেইজনমান আপোনালোকৰ ভিডিঅ' যোগে ইউটিউবাৰ মতা হৈছিলে মোৰ বাবে মই মাতিছিলোঁ তেখেতলোকে এখনকৈ মানে গামোচা দি সম্ভাষণ জনাব প্ৰথমতে আমাৰ বিটু ডাঙৰীয়াক আৰু আপোনালোকৰ মানে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত তেখেতলোকে ইউটিউবৰ দ্বাৰাই গোটেই অল আছামৰ মানুহক আপোনালোকে দেখুৱাবলৈ সক্ষম হ'ব এয়া আমাৰ বিটু ডাঙৰীয়া এয়া চাওক এতিয়া আজি আপোনালোকক মই এটি খুব সুন্দৰ পৰিৱেশ আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ
এই সুন্দৰ পৰিৱেশ বুলি মই কিয় কৈছোঁ, আপোনালোকে হয়তো বহুতে এতিয়া গম পাইছে এই ভিডিঅ'টো চাই, যিহেতু আগন্তুক ভাওনা সমাৰোহ আহি আছে 2024 বৰ্ষত 18 তাৰিখৰ পৰা ভাওনা সমাৰোহ আমাৰ মাজুলীত হ'বলৈ গৈ আছে। আমাৰ মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ ৰংগমঞ্চ মণিকাঞ্চন ৰংগক্ষেত্ৰত ভাওনা সমাৰোহ 2024 অনুষ্ঠানৰ শুভাৰম্ভণি হ'বলৈ গৈ আছে। এই ভাওনা সমাৰোহত প্ৰথম মানে আগতে আছিলে 19 তাৰিখৰ পৰা, এতিয়া 18 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ কৰা হ'ব। যিহেতু সেই শুভ মুহূৰ্তত এই আয়তীৰ নামেৰে মানে দিহা নামেৰে 10,000 গোপীয়ে মানে গোপিনীৰ একেলগে যেতিয়া দিহানাম পৰিৱেশন কৰিব, এটা উৎসৱমুখৰ পৰিৱেশৰ এটা সৃষ্টি হ'বলৈ গৈ আছে। একেলগে 10,000 গোপিনীয়ে যি নাম পৰিৱেশন কৰিব, সেই নামৰ আজি মই আপোনালোকক ইয়াত থুলমূলকৈ অলপ আখৰা দেখুৱাম বুলি আহিলোঁ। আজি মই ক'ত আহি গ'লোঁ আৰু ইয়াত কিমানখিনি গাঁৱৰ লোক একেলগে সন্নিৱিষ্ট হৈ আছে, গোটেই কথাখিনি মই জানিম এজন খুৰা, ধৰি লওক মোৰ দেউতাৰ হাতৰ বয়সৰ খুৰা এজনৰ পৰা, এখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আৰু আহক আপোনালোকক জনাওঁ। আজি এয়া আমাৰ ইয়াত কিমানখিনি গাঁৱৰ আয়তীয়ে একেলগে দিহানাম দিয়া? হয়, আমাৰ আজি এই পবিত্ৰ ক্ষণত প্ৰায় 3খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আইসকলে নামষাৰ অনুষ্ঠান কৰিছে। এইটো এতিয়া ইয়াত যিটো গান মানে এতিয়া তেখেতসকলে নিজে গাই আছে, যেতিয়া ফাইনেল যিদিনাখন মানে হ'ব, যিদিনাখন মানে 18 তাৰিখৰ যিটো প্ৰগ্ৰাম, সেইটোতো এই ধৰণে গাবই লাগিব। হয়, তাৰমানে কিয় সুধিলোঁ এই কথাটো, আপুনিও হয়তো ভাবিছে চাগে। তাৰমানে প্ৰথমতে আমি শুনিছিলোঁ, ময়ো শুনিছিলোঁ, পৰেশেও শুনিছিলে, আমি শুনিছিলোঁ মানে কি বাহিৰত যিহেতু চাউণ্ড লগাই দিব আৰু চাউণ্ডৰ মানে যেনেধৰণে আমাৰ মানে বিশ্ব ৰেকৰ্ডৰ যি বিহু প্ৰগ্ৰামত আছিলে তেনেকুৱা ধৰণে হ'ব বুলি ভাবিছোঁ। সেইকাৰণে মানে আপোনাৰ পৰা মই কথাখিনি জানিলোঁ, যিহেতু আপোনালোকে জানিব বিষয়টো। হয়, আমি আপোনালোকক অনুৰোধ কৰোঁ তথা আমাৰ প্ৰভু ঈশ্বৰকো আমি অনুৰোধ কৰোঁ। হয়, তেখেতে সকলোখিনি জানবতো তেওঁ জানেই, তথাপি আমি উদযাপন কমিটিক অনুৰোধ কৰোঁ যে লাইভ প্ৰগ্ৰেম হওক। লাইভ প্ৰগ্ৰেম হ'লে বেছি ভাল। লাইভ প্ৰগ্ৰেম হ'লে বেছি ভাল হয়। যিটো ৰেকৰ্ডিং প্ৰগ্ৰেম, সেই ৰেকৰ্ডিং প্ৰগ্ৰেমটো হয়তো কাৰোবাৰ হাত কাৰোবাৰ মুখ নিমিলিব, তাৰ কাৰণে ৰেকৰ্ডটো আমাৰ বিশ্ব ব্ৰহ্মাণ্ডলৈ গুচি যাব। তাৰ কাৰণে আমাক বহুতে হয়তো হাঁহিয়াতৰ পাত্ৰ কৰিব পাৰে। সেইকাৰণে গুৰুজনাৰ নামভাগ সাত্বিকভাৱে আপোনাৰ বাস্তৱত যিটো আমাৰ প্ৰদৰ্শনী হয়, সেই প্ৰদৰ্শনী হ'লে আমি বেছি ভাল পাম। খুব সুন্দৰ কথা কৈছে তেওঁ। যিহেতু যদি ইয়াত চাউণ্ড এক্সট্ৰাকৈ লগাই নিদি যদি লাইভ প্ৰগ্ৰেম হয়, কিমান ধুনীয়া লাগিব। আপোনালোকে চাওকচোন, অকণমান মই আপোনালোকক দেখাম এতিয়া। আহক আপোনালোকে চাওক, মানে ইয়াত কিমান এটা উৎসৱমুখৰ পৰিৱেশ। এই উৎসৱমুখৰ পৰিৱেশটো এতিয়া ইয়াত 3খন গাঁৱৰ ৰাইজহে মাত্ৰ গোট খাইছে। যিহেতু ইয়াৰ পিছত আৰু ইয়াত মানে কিমান যেতিয়া মানে একেলগে 10,000 গোপীয়ে মানে আয়তীয়ে যেতিয়া একেলগে ইয়াত নাম পৰিৱেশন কৰিব, তেতিয়া এইটো কিমান এটা ধুনীয়া লাগিব আপোনালোকে চাওকচোন। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব যদি আপোনালোকে ভাল পায়। আৰু যিটো মানে ফাইনেল, সেই ফাইনেলখিনিও মই আপোনালোকক দেখাম। আপোনালোকে সেই ফাইনেলৰ ভিডিঅ' চাবৰ বাবেও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অকল দিহানামৰ বুলিয়ে নহয়, যিকোনো ভিডিঅ' আপডেটৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগে ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওচৰলৈ হ'ব লাগিব, ইয়াতো হৈ আছে, ওচৰলৈ নাই। এই ধুনীয়া টানিব, তাৰপৰা নাই, বহুত দূৰ নাই।
আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব যদি আপোনালোকে ভাল পায়। আৰু যিটো মানে ফাইনেল, সেই ফাইনেলখিনি মই আপোনালোকক দেখাম। আপোনালোকে সেই ফাইনেলৰ ভিডিঅ' চাবৰ বাবেও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অকল দিহানামৰ বুলিয়ে নহয়, যিকোনো ভিডিঅ' আপডেটৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগে ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। শ্রী কৃষ্ণ রূপ ধরি
ঠাই বাহি ভুৱন ভোলা